2024 লোকসভা নিৰ্বাচনৰ প্ৰচাৰ একেবাৰে তুংগত উঠি আছে। সকলোবিলাক ৰাজনৈতিক দলৰে নিৰ্বাচনী ইস্তাহাৰ ইতিমধ্যে প্ৰকাশ হৈ গ'ল। এইবিলাক চাই পঢ়ি মেলি বিজেপিয়ে যোৱাকালি নিজৰ নিৰ্বাচনী ইস্তাহাৰখন প্ৰকাশ কৰিলে। তাত নাই মূল্যবৃদ্ধিৰ কথা আছে, নাই শিক্ষাৰ কথা আছে, নাই স্বাস্থ্যৰ কথা আছে, নাই নিবনুৱা সমস্যাৰ কথা আছে, একো নাই। নিৰ্বাচনী ইস্তাহাৰখনত নিবনুৱা সমস্যা আৰু মূল্যবৃদ্ধিৰ সম্পৰ্কে একো নোকোৱা জনসাধাৰণে যেতিয়া এই কথাটো ছ'চিয়েল মিডিয়াত কৈছে, তাকে কভাৰ কৰিবলৈ গৈ পেলাই 1500 টকীয়া গোবৰ ভক্তবিলাকে কি কৈছে শুনক। তেওঁলোকৰ মতে 2014 চনৰ পৰা 2024 চনলৈকে আপোনালোকৰ ইনকাম বঢ়া নাই নেকি? শুন, 2014 চনত এটা জাঙিয়া পেনৰ দাম আছিল 30ৰ পৰা 50 টকালৈ। বৰ্তমান সময়ত এটা জাঙিয়া পেনৰ দাম হ'ল 150 টকাৰ পৰা 200 টকালৈ। মানি লৈছোঁ সকলোৰে ইনকাম বাঢ়িছে 2014ৰ পৰা 2024লৈকে। ধৰি ল'লোঁ 2014 চনত মোৰ ইনকাম আছিল মাত্ৰ 100 টকা, কিন্তু 2024 চন পোৱালৈকে মোৰ ইনকাম হ'ল 200 টকা। এতিয়া মন দি শুনিবি যে 2014 চনত এটা জাঙিয়া পেনৰ দাম আছিল 30ৰ পৰা 50 টকা। মই 100 টকাত এফৰ্ড কৰিব পাৰিছিলোঁ এটা জাঙিয়া পেন, কিন্তু 2024 চনত এটা জাঙিয়া পেনৰ দাম হ'ল 150 টকাৰ পৰা 200 টকালৈ। মোৰ হাতত কি ঘটিটো থাকিলে? তহঁতৰ নিচিনাবিলাকক এনেকুৱা ধৰণে যুক্তি দিব লাগিব, কাৰণ তহঁতৰ নিচিনাবিলাকৰ এটা জাঙিয়া পেন পিন্ধিবৰ কাৰণে অকাত নাই, আৰু তহঁতৰ চেহেৰাবিলাক দেখিলেও নালাগে যে তহঁতি জাঙিয়া পেন কিনি পিন্ধ বা তহঁতি পিন্ধ। মোৰ সন্দেহ আছে। আৰু 2014 চনৰ আগলৈকে তহঁতি মাক বাপেকৰ মূৰত কঁঠাল ভাঙি খোৱা মানুহ, আৰু 2014 চনৰ পাছত নেতাবিলাকৰ পকৰ চেলেকি খাই আছ। এয়া তহঁতৰ অকাত। গোবৰ আৰু গোমূত্ৰ খোৱাবিলাকৰ অকাত, অন্ধভক্তবিলাকৰ অকাত। বুজিলি?